গৃহ বিভাগৰ বিফলতা বুলি ক'ব নোৱাৰে, সফলতাৰ কাৰণে এই ব্যৱস্থাখিনি ওলালে। যিকোনো কাৰণতে নহওক ভগৱানৰ ইচ্ছা আছিল যে এইটো নহ'লগৈ। আৰু বিশেষকৈ আলফাৰ সেনাধ্যক্ষক এটা বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, ময়ো কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, ৰাইজেও কৰিছে যে অসমখন এতিয়া অগ্ৰগতি আগবাঢ়িছে। এই সময়ত যদি এনেকুৱা চিন্তাধাৰা কৰে আৰু ভৱিষ্যতে যদি এনেকুৱা ঘটনা ঘটে, আমাৰ অসমীয়া ল'ৰা ছোৱালী এই ঘটনাত জড়িত হ'ব লাগিব। কাৰোবাৰ মৃত্যু হ'ব পাৰে, কাৰোবাৰ পংগু হ'ব পাৰে, বিভিন্ন ধৰণৰ কথা। সেইকাৰণে পৰেশ বৰুৱা ডাঙৰীয়াক পুনৰ বিবেচনাৰ কাৰণে অনুৰোধ জনোৱা হৈছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে তেখেতক অনুৰোধ কৰিছে। এতিয়া নতুন নতুন উদ্যোগ আহি আছে, নতুন নতুন বিনিয়োগ হৈ আছে, অসমত এটা শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে। এই সময়ত যদি এনেকুৱা ধৰণৰ ব্যৱস্থালৈ আমি ঘূৰি যাওঁ, অসমখন আকৌ পিছুৱাই যাব লাগিব। সেইটোৱে এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত। আচলতে সাধাৰণ ৰাইজ যদি আমি কওঁ যে কালিৰ দিনত আচলতে লাষ্ট গেটত উদ্ধাৰ হৈছে কিছু বিস্ফোৰক সামগ্ৰী, কিন্তু যদি কওঁ যে ৰাস্তাৰ ইটো পাৰত আছিলে মন্ত্ৰী আৱাস গৃহ, গতিকে তেনে ঠাইতেই যদি কোনো ছেফ নহয়, গতিকে সাধাৰণ জনতাৰ মাজত প্ৰশ্ন উঠিছে, তেওঁলোকে আচলতে আতংকৰ সৃষ্টি হৈছে। গতিকে ক'ৰবাত নহয় ক'ৰবাত গৃহ বিভাগটো ষ্ট্ৰং হোৱাৰ প্ৰয়োজন আছে নেকি, বা তেওঁলোকৰ কিবা গাফিলতিৰ ফলত সেই বিশেষ দিনটোত এনেকুৱা ধৰণৰ ঘটনাই আচলতে বহু কথাই সূচাইছে। চাওক, পৰেশ বৰুৱা ডাঙৰীয়াই আম জনতাৰ দৰে তেখেতে ইতিমধ্যে ইলেক্ট্ৰনিক মাধ্যমতে হওক, পেপাৰ মাধ্যমত ওলাই আহিছে। বহুত তেখেতৰ ষ্টেটমেণ্ট আমি পাইছোঁ। কোনো ভবা নাছিল যে পৰেশ বৰুৱা এনেকুৱা এটা ঘটনাত আকৌ ঘূৰি যাব বুলি, বা অসমৰ ৰাইজেও বিচৰা নাই। যিহেতু বিচৰা নাছিল, সামগ্ৰিকভাৱে এইটো হিতৰ বিপৰীতে হৈছে। গৃহ বিভাগকো আমি সষ্টম কৰা হৈছে। এতিয়া অসম চৰকাৰে এতিয়াৰ পৰা সষ্টম হ'ব। আৰু গৃহ বিভাগৰ বিফলতা বুলি ক'ব নোৱাৰে, সফলতাৰ কাৰণে এই ব্যৱস্থাখিনি ওলালে। ধৰা যে পেলালে বা ধৰা পেলাই ক'ৰবাত নহয় ক'ৰবাত বম ডিফিউজ কৰাই হওক বা যিখিনি কাম তেখেতসকলে কৰিবলৈ কৰিছে। মই গৃহ বিভাগক আহ্বান জনাইছোঁ, বিশেষকৈ পুলিচ বিভাগক, যে আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰাটো দৰকাৰ। আম জনতা আৰু দিছপুৰৰ লগতে যদি এনেকুৱা ঘটনা ঘটি যায়, পিছত এটা ডাঙৰ পৰিৱেশলৈ যাব। মই সেইকাৰণে গৃহ বিভাগকো আহ্বান জনাইছোঁ আৰু লগতে পৰেশ বৰুৱা ডাঙৰীয়াকে অনুৰোধ কৰিছোঁ যে আপুনি এইটোৰ পৰা অকণ পুনৰ বিবেচনা কৰাটো অতিকৈ প্ৰয়োজন। এইখন অসম আপোনাৰ মাতৃ, এইখন অসমৰ আপোনাৰ পিতৃ, আপোনাৰে পৰিয়াল বংশ এইখন অসমত আছে। মমতা দিদিৰ ডিক্টেটৰশ্বিপ বা মমতা দিদিৰ যি আজি তেওঁ বিশেষকৈ প্ৰশাসনক আজি তেখেতসকলে যি ধৰণে শ্বেল্টাৰ দিছে বা যি ধৰণে তেখেতসকলে প্ৰশাসনটো লৈ যাব বিচাৰিছে, ভাৰতবৰ্ষৰ জনতাই লগতে ৱেষ্ট বেংগলৰ জনতাই কেতিয়াও তেখেতক ক্ষমা নকৰে। নিজেই গৃহ বিভাগৰ মন্ত্ৰী, নিজেই চিফ মিনিষ্টাৰ, আৰু তেওঁৱেই নিজেই ৰাস্তাত গৈ তেওঁ এটা পৰিৱেশ বিনষ্ট কৰিছে। কাৰণ আজি যদি প্ৰধানমন্ত্ৰীয়ে ৰাস্তাত বিক্ষোভ আৰম্ভ কৰে, আজি যদি মুখ্যমন্ত্ৰী এজনে নিজৰ গাফিলতিৰ কাৰণে যদি বিক্ষোভ আৰম্ভ কৰে, তেতিয়াহ'লে আম জনতাৰ কি হ'ব? মই সেইকাৰণে কৈছোঁ যে মমতা দিদিৰ পৰা ডিক্টেটৰশ্বিপ তেওঁ যিটো লৈছে, এজনী মহিলা হিচাপে কেতিয়াও শোভা নাপায় আৰু ভাৰতবৰ্ষৰ জনতাই তেওঁক কেতিয়াও ক্ষমা নকৰে। যি আন্দোলনলৈ তেখেতে সমতলৈ আহিছিল, আজি সেই আন্দোলনৰ তেওঁ আকৌ বলি হ'বলৈ গৈ আছে।